নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি ক'বলৈ ওলাইছোঁ এগৰাকী মহিলাৰ বিষয়ে। তেওঁৰ নাম হ'ল হিমান্তি গগৈ কলিতা। এই হিমান্তি গগৈ কলিতা নামৰ মহিলাজনী বসবাস কৰে গুৱাহাটী মহানগৰৰ পাঞ্জাবাৰী হিল ৰোড নামৰ এটা পথত। মানে পথটোৰ নাম হিল ৰোড, ঠাইখিনি পাঞ্জাবাৰী, গুৱাহাটী মহানগৰ। তেওঁৰ এদিনাখন মানে ঘৰুৱা কিবা কণ্ডল আৰু ঘৰৰ ধৰক কিবা মানে কাজিয়া পেচাল ক'ব পাৰে। সেই কাজিয়া পেচালৰ তেওঁ গোচৰ দিবলৈ গৈছিলে সাতগাঁও থানাত। সাতগাঁও থানাত ASI মানে এছিষ্টেণ্ট চাব ইন্সপেক্টৰ পুলিচ অফিচাৰ, তেওঁৰ নাম হ'ল মোহন দলৈ। এই মোহন দলৈ তেওঁ মানে তেওঁৰ এজাহাৰখন দিলে আৰু মোহন দলৈ নামৰ যিজন সহকাৰী উপ পৰিদৰ্শক পুলিচ অফিচাৰ, তেওঁ মানে বহুত মহিলাৰ সৈতে তেওঁ থানাত তেওঁৰ এটা নিজাকৈ ৰুম থাকে। থানাত আপোনাৰ যিবোৰ মানে অলপ ওপৰৰ অফিচাৰ হয় তেওঁলোকৰ ব্যক্তিগত ৰুম থাকে, চেম্বাৰ থাকে। তো সেই ৰুমত মহিলাজনীক যৌন নিৰ্যাতন কৰিছে। যৌন নিৰ্যাতন মানে তেওঁৰ যৌন অংগ হ'লে আপোনাৰ টপিনা, বুকু এইবিলাক চুব বিচাৰে, এইটোকে যৌন নিৰ্যাতন বুলি কয়। তো ইয়াত এনেকুৱা তেওঁ বহুত মহিলাৰ সৈতে কৰে। মই কৈ আছোঁ নামবিলাক, চবৰ নাম মই নকওঁ, কাৰণ কিয় চবৰ নাম ক'লে এই কথাটো মানে ধৰক মহিলাবোৰৰ কথাবোৰ এনেকৈ ক'লে অলপ বেয়াও লাগে ক'বলৈ। কিন্তু কথা হ'ল কি, বিষয়টো সামাজিক, এইটো মানে বহুত স্পৰ্শকাতৰ বিষয় হয়। এগৰাকী মহিলা যেতিয়া ঘৰুৱা কিবা কণ্ডল লৈ থানাত এজাহাৰ দিব যাব আৰু এজাহাৰ দিব যোৱা যিজন অফিচাৰ তেওঁৱে যদি মানে যৌন নিৰ্যাতন কৰে, এইটোতো আমাৰ সমাজৰ বাবে এটা ভয়ংকৰ তথ্য, মানে ভয়ংকৰ এটা উদ্বেগজনক এটা বিষয়। তো এই মোহন দলৈ নামৰ আৰক্ষী বিষয়াজনে মানে এটা কথা আছেতো যে 100 গৰু খালে বাঘৰো মৰণ। তো তেনেকৈ তেওঁ 100 গৰু খাইছিলে। 100 গৰু খাওঁতে এই হিমান্তি গগৈ কলিতা নামৰ মহিলাজনী, তেওঁক মই ধন্যবাদ জনাম দেই। তেওঁ যদি মোৰ ভিডিঅ' চাই, মই বাইদেউ আপোনাক ধন্যবাদ জনাইছোঁ। তেওঁ মানে মোহন দলৈৰ বিৰুদ্ধে এখন এজাহাৰ দি দিলে। আৰু এইটো কৰিব লাগে, কাৰণ কিয় পুলিচক দৰমহা দি ৰাখিছে ৰাইজৰ কাম চাবৰ কাৰণে। ৰাইজৰ মানে অভাৱ অভিযোগ, ন্যায় ব্যৱস্থা যিটো আইন শৃংখলা, সেইটো মানে বজাই ৰাখিবলৈ। তো তেওঁলোকে যদি থানাত গ'লে মহিলাৰ ওপৰত, মহিলাৰ টপিনাত টিপি দিয়ে, বুকুত টিপি দিয়ে, এইবোৰ কৰে, এইটো মানে কিমান ভয়ংকৰ কথা আপুনি ভাবি লওক। তো এতিয়া বিষয়টো হ'ল কি, যেতিয়া এজাহাৰ দিলে, এজাহাৰটো দিওঁতে আপোনাৰ নুনমাটিৰ ACP এছিষ্টেণ্ট কমিশ্যনাৰ অফ পুলিচ, তেওঁৰ নাম হ'ল পুৰবী মজুমদাৰ। পুৰবী মজুমদাৰে মানে কেছটো হেণ্ডেল কৰিলে। পুৰবী মজুমদাৰকো মই ধন্যবাদ জনাম। তেওঁ মানে বহুত ধুনীয়া মানে কেছটো ছেটেল কৰিছে। তেওঁ আপোনাৰ মোহন দলৈ পলাই গৈছিলে, মানে লুকাই আছিলে, আত্মগোপন কৰিছিলে। আত্মগোপন কৰোঁতে তেওঁক ধৰি আনিছে পুৰবী মজুমদাৰ ACP ধৰি আনিছে। ধৰি আনি তেওঁক মানে উচিত শাস্তি দিছে। তো সেইকাৰণে মই পুৰবী মজুমদাৰক ধন্যবাদ জনাম। আৰু ইয়াত আপোনাৰ কমিশ্যনাৰ অফ পুলিচ গুৱাহাটী চিটি, তেওঁৰ নাম আছিলে প্ৰদীপ চন্দ্ৰ চালৈ, তেওঁকো মই ধন্যবাদ জনাম। তেওঁ মানে কেছটো নিৰপেক্ষভাৱে চাইছে। তো মই যিহেতু অন কেমেৰা কথা কৈ আছোঁ, ভিডিঅ' হয়তো প্ৰদীপ চন্দ্ৰ চালৈ তেখেতৰ মোবাইলতো গুচি যাব পাৰে, একো ডাঙৰ কথা নহয়। তো মই তেখেতকো ধন্যবাদ জনাম। তো মই এতিয়া ক'ব বিচাৰিম যে মহিলাসকলে এই বিষয়টো মানে আপোনাৰ সৈতে যদি কোনোবাই যৌন নিৰ্যাতন কৰিবলৈ বিচাৰে, আপুনি এজাহাৰ দিয়ক। আপুনি ভয় কৰিব নালাগে যে পুলিচে কৰিছে যেতিয়া একো নাই। আৰু পুলিচবিলাকে এইটো চান্স লয়, এইটো মই জানো, পুলিচৰ বহুত ভিতৰুৱা কথা জানো।
মইতো পুলিচক ভিডিঅ' বনাই কৈ আছোঁ, কোনোবা পুলিচে মোৰ লগত যদি উভতি ধৰে তেতিয়াতো মই লিষ্ট ওলাই দিম, তেতিয়াতো মই আৰু এনেকুৱা লিষ্ট ওলাই দিম যিবিলাক এতিয়ালৈকে কোনো লিষ্ট ওলোৱা নাই। তো এইকাৰণে পুলিচসকলে মোৰ ভিডিঅ' চালেও উভতি নধৰিব, মই এইটো আগতে সতৰ্ক কৰি থৈ দিছোঁ। এতিয়া কথা হ'ল কি, মোহন দলৈ তেওঁ মানে আমচিং যোৰাবাটৰ পাঞ্জাবাৰীৰ আৰু এজনী মহিলা, তেওঁৰ নাম হ'ল পল্লৱী বৰা। এই পল্লৱী বৰাৰ কোনোবা আত্মীয় এজন কিবা চুৰি কেছত ফচিলে, তাৰপিছত তেওঁ থানাত গ'ল, তেওঁকো মানে যৌন নিৰ্যাতন কৰিছে মোহন দলৈয়ে। তো মানে কথাটো হ'ল কি, ইমান মহিলাক তেওঁ কৰি আছিলে, কিন্তু হিমান্তি গগৈ কলিতা তেওঁ মানে একদম চিধা কৰি দিলে। কাক চিধা কৰিলে? মোহন দলৈ নামৰ যিজন এছিষ্টেণ্ট চাব ইন্সপেক্টৰ পুলিচ অফিচাৰ, আৰু তেওঁক সহযোগ কৰিছে, মানে কেছটো ছেটেল কৰিছে এডিশ্যনেল কমিশ্যনাৰ অফ পুলিচ পূৰবী মজুমদাৰ বাইদেউ আৰু কমিশ্যনাৰ অফ পুলিচ গুৱাহাটী চিটি প্ৰদীপ চন্দ্ৰ চালৈ ছাৰ বুলিয়ে ক'ব লাগিব, যিহেতু IPS অফিচাৰ হয়। তো এতিয়া এইটো হ'ল আমাৰ ছ'চিয়েল মেছেজ। তো এইটো ভিডিঅ' প্ৰতিজন মহিলাই চাব লাগে, চাই কিনে সজাগ হ'ব লাগে যে পুলিচে যদি নিৰ্যাতন কৰে থানাত গ'লে তেতিয়াহ'লে আপোনালোকে পুলিচৰ বিৰুদ্ধে এজাহাৰ দিয়ক, কাৰণ পুলিচটো আইনৰ ৰখীয়াহে। তেওঁলোক মানে এনেকুৱা নহয় যে যাকে যিগৰাকী মহিলাক ভাল লাগে তাকেই মানে টপিনাত চুই দিব, এইটো নোৱাৰে, এইটো আইনমতেতো নোৱাৰে আৰু কোনো মতেই নোৱাৰে। ঠিক আছে, ধন্যবাদ।